মধুপুৰ হাবিত এই বছৰ বহু গৰম হৈ আছে। হাবিত থকা চৰাইবোৰে গৰম সহ্য কৰিব নোৱাৰা হৈছে। এই হাবিত গৰীব চৰাই টিকিয়ে বাস কৰে। টিকি চৰাইৰ সৰু ল'ৰা এটা আছে, তাৰ নাম জগ্গু। এদিনাখন পুৱা কলাকাউৰীৰ ল'ৰা মুন্না আৰু টিকি চৰাইৰ ল'ৰা জগ্গু দুয়োৱে একেলগে খেলি আছিল। আৰে মুন্না, বহু গৰম লাগি আছে। বলা গছৰ ছাঁত গৈ কিছু সময় বিশ্ৰাম লওঁ। আৰে জগ্গু, জানানে এই গৰমৰ দিনত আমি এচি লগাইছো। এচি দিলে আমাৰ অলপো গৰম নালাগে। মোৰ দেউতাৰ ওচৰত বহু টকা আছে। তোমালোক গৰীব চৰাই, তোমালোকে এচি কিনিব নোৱাৰিবা। মুন্না, আজি তুমি মোক তোমাৰ ঘৰত লৈ যোৱা। মই কেতিয়াও এচি দেখা নাই। নহয় জগ্গু, তোমাৰ নিচিনা গৰীবক মই মোৰ ঘৰত লৈ নাযাম। তোমাক মই মোৰ ঘৰত লৈ গলে মোৰ মাকে মোক মাৰিব। মুন্নাৰ তেনে কথা শুনি জগ্গুৰ মনত বৰ দুখ লাগিল। সি মনৰ দুখত ঘৰত গল আৰু ঘৰত গৈ তাৰ মাকক সকলো কথা কবলৈ ধৰিলে। মা, আজি মুন্নাই মোক কলে যে গৰমৰ বাবে সিহঁতৰ ঘৰত এচি লৈ আহিছে। তাৰ পৰা ঠাণ্ডা ঠাণ্ডা বতাহ ওলাই। মা, আমাৰো এটা এচি লৈ আহা, আমাৰ ঘৰত লগাই দিবা। বাবা জগ্গু, তুমি জানাতো আমাৰ ওচৰত টকা নাই। এচি কিনিবলৈ ক'ৰ পৰা টকা লৈ আহিম? মা টিকিৰ তেনে কথা শুনি জগ্গুৰ বৰ দুখ লাগিল। সি তাৰ মাকক কলে, মা, মোক ক্ষমা কৰা। মই আৰু বেলেগৰ বস্তু দেখি তোমাক আমনি নিদিও। পিছদিনা ৰাতিপুৱা টিকি চৰাই খাদ্য সংগ্ৰহ কৰিবলৈ বাহিৰলৈ গল। এই ৰাস্তাৰে টিকি চৰাইৰ প্ৰতিবেশী চুনি চৰাই আৰু বন্তি পাৰ কলাকাউৰীৰ এচি দেখিবলৈ গৈ আছে। চুনি চৰাই আৰু বন্তি পাৰ, তোমালোক দুয়োজন আমাৰ ঘৰলৈ কিয় আহিছা? কি কম, এইবাৰ গৰম বহু বেছি হৈ আছে। আমি শুনিলো তুমি এচি কিনিলা বোলে। আমি অলপ ঠাণ্ডা বতাহ খাবলৈ তোমাৰ ঘৰত আহিলো। তোমালোক সকলো গৰীব চৰাই জীৱনত কেতিয়াও এচি দেখিছিলা? আহিছা এচিৰ ঠাণ্ডা বতাহ খাবলৈ? মই কি তোমাৰ বাবে এচি লগাইছো নেকি? যোৱা গুচি যোৱা এতিয়া। কলাকাউৰী, তুমিতো আমাক এচিৰ বতাহত বহিব দিয়া নাই, তেন্তে ইমান কথা কিয় শুনাই আছা? আৰে তোমালোকৰ ইমান সাহস, মোৰ ঘৰত আহি মোক কথা শুনাই আছা। কালুৰ তেনে কথা শুনি দুয়ো চৰাই মনৰ দুখত গুচি গল। তেওঁলোক উভতি আহোতে টিকি চৰাইৰ লগত বাটত লগ হয়। আৰে চুনি দিদি, ক'ত গৈছিলা? তোমাৰ মুখ শুকাই আছে কিয়? কিবা হৈছে নেকি? কি কৌটিকি? আমি কালুৰ ঘৰত ঠাণ্ডা খাবলৈ গৈছিলো, কিন্তু কলাকাউৰীয়ে আমাক তেনে কথা কলে যে আমাৰ পেট ভৰি গল। তাকক কব নালাগে। হয়, ময়ো শুনিলো যে কালুৱে এচি আনিছে। এই কথা মোৰ লৰাই মোক কলে। কিন্তু তোমালোক কিয় গৈছিলা? তোমালোকে নাজানানে কালু কিমান দুষ্ট? সিহঁতে তেনেকুৱা কথা কৈ নিজৰ ঘৰত গুচি গল। টিকি চৰাইৰ ঘৰত বহু গৰম হয়। টিকি চৰাই তাৰ লৰাৰ কথা মনত পৰিল। সি চিন্তা কৰিব ধৰিলে। কিছু সময় পিছত সি এটা উপায় ওলালে। গাহটো কিমান ঠাণ্ডা হয়। মই যদি গাহেৰে এটা ঘৰ বনাও, তেন্তে গৰমৰ আৰু চিন্তা নাই। গাহৰ ঘৰ সকলো সময়ত ঠাণ্ডা থাকিব আৰু তেনেকুৱা মই আৰু মোৰ লৰাৰ গৰমো নালাগে। তাৰ পিছদিনা টিকিয়ে গাহ সংগ্ৰহ কৰিবলৈ ধৰিলে আৰু গাহেৰে এখন সুন্দৰ ঘৰ তৈয়াৰ কৰে। টিকিৰ লৰা ঘৰৰ ভিতৰত যায়। মা, এই ঘৰটো বহুত ঠাণ্ডা লাগে। এতিয়া আৰু আমাৰ গৰম নালাগে।
হয় বোপা, এই ঘৰ মই তোমাৰ কাৰণে বনাইছো। এই ঘৰত বহুত ঠাণ্ডা লাগিব। তাৰ পিছত দুয়ো আৰামৰে শুই আছিল। টিকি চৰাইয়ে বনোৱা ঘৰৰ কথা হাবিৰ সকলো চৰাইৰ মাজত বিয়পি পৰে। তাৰ পিছত টিকি চৰাইৰ ঘৰ চাবলৈ বহু চৰাইয়ে গোট খাইছে। অ টিকি চৰাই, তুমি গাহেৰে বহু সুন্দৰ ঘৰ বনালা। তুমি মোক এখন গাহৰ ঘৰ বনাই দিবানে? হয় চনী, যদি তুমি মোক কিছু গাহ আনি দিয়া, তেন্তে মই তোমাক গাহৰ ঘৰ বনাই দিব পাৰিম। তেনেতে কলা কাউৰীৰ এচি সদায় চলোৱাৰ বাবে নষ্ট হৈ যায়। কালি, এচি নষ্ট হৈ গল। ইমান গৰমত কেনেকৈ থাকিবা? তুমি দেখা নাই টিকিয়ে গাহেৰে ঘৰ বনাইছে। সেই ঘৰত বহুত ঠাণ্ডা লাগে। সকলো চৰাই টিকি চৰাইৰ ঘৰত গৈছে। বলা আমি গৈ ঘূৰি আহো। তাৰ পিছত কালু আৰু কালি টিকি চৰাইৰ ঘৰত গল। টিকি, তই মোক তেনেকুৱা এখন গাহৰ ঘৰ বনাই দিয়া। তুমি সিদিনা চনী বাইদেউক অপমান কৰিছিলা। নহয়, মই তোমাক গাহৰ ঘৰ বনাই নিদিওঁ। টিকি, আমাক ক্ষমা কৰি দিয়া। আমি আৰু কেতিয়াও তেনেকুৱা ভুল নকৰো। আমি আমাৰ অপৰাধ বুজিব পাৰিলো। আমাৰ অহংকাৰৰ বাবে আমাৰ এচি নষ্ট হৈছে। কালি, তুমি তোমাৰ অপৰাধ মানিছা, সেয়াও যথেষ্ট। তোমাৰ যেতিয়া মন যায়, তুমি তেতিয়া আমাৰ ঘৰত আহিব পাৰিবা। টিকি, তই আমাক এনে এখন ঘৰ বনাই দিব পাৰিবা? তই যদি আমাক এনে এখন গাহৰ ঘৰ বনাই দিব পাৰা, তেন্তে মই তোমাক কিছু টকা দি দিম। হয়, ঠিকে আছে। মই কালি তোমালোকক তেনে এখন ঘৰ বনাই দি দিম। পিছদিনা পুৱা টিকিয়ে আৰু এখন ঘৰ গাহেৰে বনাই দিলে। কালু আনন্দিত হৈ টিকিক কিছু পইচা দিলে। টিকিয়ে সেই পইচা লৈ ঘৰত গল। আৰে বাহ, এই গাহৰ ঘৰ বহু ভাল। এই ঘৰত না গৰম লাগিব আৰু না ইলেক্ট্ৰিক বিল। হা 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 হা। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।